নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো। অৱশেষত তিনিচুকীয়াৰ জাগুন কথা কাকৰণী গাঁৱৰ বানাক্ৰান্তক উদ্ধাৰ স্থানীয় যুৱকৰ এটা বৃহৎ দলৰ সহযোগত লেখাপানী আৰু জাগুন আৰক্ষী প্ৰশাসন তথা SDRFৰ পিয়লিৰ ভাগত উদ্ধাৰ প্ৰায় 30তকৈ অধিক বানত আক্ৰান্ত হোৱা পুৰুষ মহিলা আবাল বৃদ্ধ বনিতা বুকুত উদ্যম সাহস আৰু মৰণকো পণ কৰি এজাক যুৱকে আজি থিয় দিলে বানাক্ৰান্ত আৰ্তজনৰ কাষত। দুখন ভুটভুটি নাৱেৰে বানাক্ৰান্ত লোকক উদ্ধাৰ কৰি দুঃসাহসিকতাৰ পৰিচয় দাঙি ধৰিলে যুৱকৰ দলটোৱে। লগতে নিজ কৰ্ম পাৰদৰ্শিতাৰে যুৱকৰ দলটোৰ সমানে সহায়ক হ'ল SDRFৰ জোৱান। এই উদ্ধাৰ অভিযানত আৰু কিছু লোক পানীৰ মাজতে আবদ্ধ হৈ ৰোৱাৰ তথ্য পোৱা গৈছে। সময় প্ৰায় অন্ধকাৰ হৈ অহাৰ এই অভিযান সামৰণি পৰিল যদিও মঙলবাৰে পুনৰ উদ্ধাৰ অভিযান চলোৱাৰ সংকেত প্ৰকট কৰিছে। উল্লেখযোগ্য যে উদ্ধাৰ হোৱা জাগুনৰ কথা কাকৰণী গাঁওখনৰ ৰাইজ প্ৰায় যোৱা 48 ঘণ্টাৰ অধিক সময় বানপানীৰ মাজত আবদ্ধ হৈ আছিল। বৰ্তমানে উদ্ধাৰ কৰা বানাক্ৰান্ত লোকক জাগুন আহোম পথাৰ প্ৰাথমিক বিদ্যালয়ত অস্থায়ী শিবিৰ পাতি ৰখা হৈছে। লগতে জাগুন ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ স্বাস্থ্যকৰ্মীৰ এটি দলে শিবিৰত থকা সকলোৰে স্বাস্থ্যৰ প্ৰাথমিক চিকিৎসা প্ৰদান কৰি ঔষধ আদি বিতৰণ কৰা পৰিলক্ষিত হৈছে। অন্যহাতে পূৰ্বৰে পৰা ৰোগীয়া এজন বানাক্ৰান্ত লোকক জাগুন যুৱ সমাজৰ সহায়ক উন্নত চিকিৎসাৰ বাবে মাৰ্ঘেৰিটাৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। জাগুনৰ পৰা প্ৰদীপ বৰগোহাঁইৰ ৰিপৰ্ট, টাইম 60 অসম। যেহেতু ধাৰাসাৰ বৰষুণৰ ফলত মাৰ্ঘেৰিটা সমষ্টিৰ বিভিন্ন প্ৰান্তত তথা লেখাপানী জাগুন অঞ্চলৰ বিভিন্ন প্ৰান্তত বানেৰ সমগ্ৰ অঞ্চল ধুৱাই নিয়া পৰিলক্ষিত হৈছে। ঠিক সেইটো তাৰ পৰিপ্ৰেক্ষিততে জাগুন গাঁও পঞ্চায়তৰ অন্তৰ্গত প্ৰায় কেইবাখনো গাঁও, ক্ৰমান্বয়ে কথা কাকৰণী গাঁও, ক্ৰমান্বয়ে কথা আদৰ্শ গাঁও, চন্দ্ৰপুৰ গাঁৱকে ধৰি বিভিন্ন নামফাইকে ধৰি বিভিন্ন প্ৰান্তত বানে সমগ্ৰ পৰিৱেশ জলমগ্ন কৰি তুলিছে। তেনে ক্ষেত্ৰত আমি আমাৰ ফালৰ পৰা আমি সাধ্য অনুসাৰে বিল আঁচনি অসম লেখাপানী জাগুন আঞ্চলিক সমিতি, লগতে জাগুন যুৱ সংঘ, তাৰোপৰি গোৰ্খা ছাত্ৰ সন্থাৰ লগতে বুঢ়ীদিহিং আঞ্চলিক যুৱ সংঘৰ কৰ্মকৰ্তাসকলৰ যৌথ সহযোগত বানে ধোৱা সেই কথা কাকৰণী অঞ্চলৰ যি বিপদগ্ৰস্ত লোকসকল আছিলে তেখেতলোকক আমি ৰাতিপুৱা আজি পুৱা প্ৰায় 6:30 মান বজাৰ পৰা আমি তেখেতলোকক সুৰক্ষিত স্থানলৈ অনাৰ আমি ব্যৱস্থা কৰাৰ প্ৰয়াস কৰিছিলোঁ। আৰু ঠিক সেইদৰে আমি উক্ত কাৰ্যভাগিত আমি সফল ৰূপায়ণ হৈছোঁ। আৰু লগতে আমি তেখেতলোকক আনি আহোম পথাৰ প্ৰাথমিক বিদ্যালয়ত আমি সুৰক্ষিত স্থানত আনি আমি ইতিমধ্যে তেখেতলোকক আমি ৰাখিব পাৰিছোঁ। এই ক্ষেত্ৰত এই সংবাদ মাধ্যমৰ জৰিয়তে আমি পোনপ্ৰথমে সকলো ব্যক্তিকে আমি সকলো দল সংগঠনক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিসকলে আমাক আজি দিনজোৰা কাৰ্যসূচীত সহায় সহযোগিতা আগবঢ়ালে। লগতে আমাৰ লেখাপানী আৰক্ষী প্ৰশাসন, লগতে জাগুন আৰক্ষী প্ৰশাসনৰ লগতে যিসকল SDRF বাহিনীয়ে আহি এইসকল ব্যক্তিক উদ্ধাৰ কৰা বা সুৰক্ষিত ঠাইলৈ অনাত যথেষ্ট যি অগ্ৰণী ভূমিকা পালন কৰিলে তেখেতলোককো আমি এই মঞ্চৰ পৰাই, এই অঞ্চলৰ পৰাই আমি অঞ্চলৰ হৈ তেখেতলোকক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু আগন্তুক দিনতো এনেধৰণৰ সমস্যাসমূহৰ ক্ষেত্ৰত আপোনালোকে আমাৰ লগত সফলভাৱে সহায় সহযোগিতা আগবঢ়াব। আৰু পুনৰবাৰ আমি চৰকাৰকো আমি দৃষ্টিগোচৰ কৰি দিছোঁ যে যিসকল ব্যক্তিয়ে বানাক্ৰান্তত বা বানেৰে ভাৰাক্ৰান্ত হৈ আছে তেখেতলোকক যাতে পৰ্যাপ্ত পৰিমাণে যি ধৰণে চৰকাৰী সাহায্য সা সুবিধাসমূহ পাব লাগে, স্বাস্থ্যৰ ক্ষেত্ৰতে হওক বা খোৱা বোৱাৰ ক্ষেত্ৰতে হওক বা থকা মেলা ব্যৱস্থা যি ধৰণে কৰিব লাগে সুন্দৰভাৱে ৰূপায়ণ কৰিবলৈ আমি এই মঞ্চৰ পৰাই আমি তেখেতলোকক আহ্বান জনাইছোঁ। আৰু তেখেতলোকে যাতে সুন্দৰভাৱে তেখেতলোকৰ ক্ষেত্ৰত স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি খোৱা বোৱাৰ প্ৰতি সম্পূৰ্ণ সুস্থ আৰু সবল ৰূপত তেখেতলোকৰ কৰ্মৰাজি ৰূপায়ণ কৰে, তাৰ বাবে আমি ইয়াৰ পৰা আহ্বান জনাইছোঁ। ধন্যবাদ।